লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত টেঙাগুৰি পঞ্চায়তৰ সচিব আব্দুল্লাহ হাজৰিকাৰ উৎকোচ লোৱাৰ অভিযোগ। গাঁও পঞ্চায়তৰ ভিতৰত উৎকোচ লোৱাৰ দৃশ্য গোপন কেমেৰাত বন্দী হৈছে। বহু অৰুণোদয় হিতাধিকাৰীৰ বাছনিৰ ক্ষেত্ৰত ঢল লোৱাৰ অভিযোগ উঠিছে। গাঁও পঞ্চায়তত একাংশ হিতাধিকাৰীসকলে দুৰ্নীতিগ্ৰস্ত সচিব আব্দুল্লাহ হাজৰিকাক লৈ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। টেঙাগুৰি গাঁও পঞ্চায়ত MGNৰেগা আঁচনিত কামৰ ডিমাণ্ড মাৰি দিয়াৰ নামত উৎকোচ লোৱাৰ অভিযোগ উঠিছে টেঙাগুৰি গাঁও পঞ্চায়তৰ সচিব আব্দুল্লাহ হাজৰিকাৰ বিৰুদ্ধে। স্থানীয় ৰাইজৰ মতে সচিব মহোদয়ে কামৰ দাবী পঞ্জীয়ন কৰোৱাৰ নামত উৎকোচ ল'বলৈ আৰম্ভ কৰিছে। ৰাইজৰ অভিযোগ অনুসৰি সচিবগৰাকীয়ে কাম দিবলৈ জনসাধাৰণৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ ধন সময়ে সময়ে দাবী কৰে, যি সম্পূৰ্ণৰূপে অবৈধ। টেঙাগুৰি অঞ্চলৰ এজন ৰাইজে কয় যে আমাৰ অধিকাৰ মৰ্যাদা নষ্ট কৰি সচিবে উৎকোচ ল'বলৈ ধৰিছে। আমি সঠিক অনুসন্ধান আৰু সচিবৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছোঁ। কিছুদিন পূৰ্বে বাতৰি সম্প্ৰচাৰ হৈছিল সচিব আব্দুল্লাহ হাজৰিকাৰ ওপৰত বৰ্তমান সময়ত টেঙাগুৰি গাঁও পঞ্চায়তত জিম চেণ্টাৰৰ নামত চৰকাৰে ২৭,০৭,২০০ টকা আবণ্টন দিছিল। এই চেণ্টাৰৰ নামত দিয়া সম্পূৰ্ণ টকা সচিব মহোদয়ে আত্মসাৎ কৰাৰ অভিযোগ উঠিছে। মাজতে ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছিল ২০ তাৰিখে জিম চেণ্টাৰ সম্পূৰ্ণ মাল আনি দিব বুলি, কিন্তু বৰ্তমান সময়লৈ সচিব আব্দুল্লাহ হাজৰিকা সম্পূৰ্ণ টকা আত্মসাৎ, চৰকাৰী নীতি নিয়মক অমান্য কৰা পৰিলক্ষিত হৈছে। এতিয়া প্ৰশ্ন হয়, চৰকাৰী টকা আত্মসাৎ কৰি সাৰি যাবনে সচিবজন নে উচিত শিক্ষা পাব? পৰৱৰ্তী প্ৰতিবেদনত সচিব আব্দুল্লাহ হাজৰিকা ক'ত ক'ত কি দুৰ্নীতি কৰিছে সেই বিষয়ে সম্পূৰ্ণ ফাদিল হ'ব। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। সব পিছের সব কাম গোটেই কথা হব। আরে সব সরকারি মেজি পাট্টা মানে আছে ডিমান্ড কেনেকে হব মোটো করক যোৱাবাৰ 500 দিছো মই 500 দিছো, কোনে দিয়া নাই, মই চহী কৰিলে কৰিব নালাগে, মই ডিমাণ্ড মাৰো 500 টকা দিম, কৰে কৰক নকৰে নাই নহ'লে দিয়ক, মই লৈ যাম ঘৰত দিছে দিম ক'ত দিয়া নাই ফটো আমি কি লৈছোঁ, আমি কিবা লৈছোঁ নেকি? কিয় দিয়া নাই? ফটো আমি মাৰিছোঁ নেকি নে কিবা ভাগ লৈছোঁ? ফটো আপুনি মাৰা নাই, আপোনাক ভাগ দিয়া নাই। কোনে ভাগ দিছে? মাষ্টৰ দিয়া নাই। ই ভাগ দিছে আপোনালোকে মিলাই লৈছে। 5,000 টকা দিছোঁ আমি, মই 1 টকা অনা নাই। সেইটো আপোনালোকে জানিব, সেইটো 1 টকা মই ফটো আনক। ফটো আপুনি মাৰিছে, যিয়ে মাৰিছে ইয়ে পইচা লাগিছে নাই, সেইটো ফটো লগত আমাৰ সম্পৰ্ক নাই। মই সেইটো মানুহ নহয়, মই ফটো মাৰিছোঁ, অথচ ই এদিন মাৰিছে 2,000 টকা দিছে। সেইটো মাষ্টৰ লগত মিলাই ল'ব, মাষ্টৰ লগত মিলাই লৈছে চহী নকৰিলে দিয়ক, মই পইচা নাথাকো আৰু 1,000 টকা দিয়া নাই, নিদিওঁ। কিয় 1,000 টকা নিদিওঁ মই, দিয়ক। মই ইমান কথা মানুহ নহয় বুজিছে, মই ইমান পেচা নাপাৰোঁ, কৰিলে কৰক নকৰিলে যাম। মোৰ মাটিত কাম হৈ আছে, বস্তু ভা মানা কৰিব এই কাৰ মাটিত সেইটো কাম ইয়াতে কৰিলে কি ৰবিলক চাম ন মই সেইটো কৰিছিলোঁ হা নাই কৰা ৰবিলে কৰিলে মই চৰকাৰ নেকি নাই কৰা আবাৰ কি কৰিছে ইয়াত কৰিছে হ'ব মই চাম এতিয়া কথাটো হ'ল কি, মই তাৰ পৰা 1,000 লৈছোঁ, তুমি 500 দিলে মই কেনেকৈ মই যোৱাবাৰ দিছোঁ আপোনাক। কিয় যোৱাবাৰ 500 দিছা? সেইটো আগৰ যোৱাবাৰ 500 কোন বাকী দিয়ে চৰকাৰ যোৱাবাৰ যে দিছে ইহঁতে 500 কৰিছে আমি না বেয়া লাগিছে না। মই আগত কিয় কৰিম? ইঞ্জিনিয়াৰ জিআৰএছে কৰিব, তাৰপিছত মই কৰিম। মই কিয় না না থাৰ্ড নহয়, ছেকেণ্ড ক'লে হ'ব নেকি? কি থাৰ্ড ক'লে হ'ব নেকি? হ'ব নালাগে চহী আপোনালোকৰ। সিহঁতে চহী কৰি দিব, মই চহী কৰি দিম।
সিহঁতে কৰি দিয়াৰ পিছত মই একদিন ৰাখিব পাৰোঁ হয়নে নহয় চৰকাৰ GRS কৰি দিয়াটো এদিন ৰাখিব পাৰে আমি এদিন ৰাখিব পাৰোঁ 15 দিনৰ ভিতৰত এইটো নহ'লে এইটোতো বহুত কিবা হৈ যাব পাৰে ভিডিঅ' 3 দিন ৰাখিব পাৰে এইটো 500 টকা দিব দাম 1% টকা পইচা চহি আপুনি ঘৰত ঠিক আছে আপোনালোকে চহী কৰিবলৈ 1 লাখ টকা দিব লাগে প্ৰত্যেকে দিব লাগে চহী কৰিব লাগে পইচা মই ফটো মাৰিছিলোঁ তুমি 5,000 টকা ফটো নামাৰিলে কিয় ফটোটো আমাক দিলা হয় তেতিয়া সিহঁতে 5,000 দিব আমাক আপোনালোকে মিলাই লৈছে আপোনালোকে কৈছে মিলাই লৈছোঁ আমি হা মই কাৰ্ডৰ পেক কৰিব লাগে মাষ্টৰ ফটো মাৰিছে মাষ্টৰ মাৰিছে মই এটা পেক কৰিব পাৰোঁ চৰকাৰ আগত ঠিক আছে মই মোক কাৰ্ডতে 4,000 কৰি সিহঁতৰ 12,000 টকা দিছোঁ এইটো টকা ৰাখি 8,000 টকা যায় পাইছোঁ আৰু এই টকাটো তাক 2,000 টকা এদিন ফটো মাৰিছোঁ মই তেনেকুৱা মানুহ হয়নে চৰকাৰ কওক চৰকাৰে কৈছে তুমি 5,000 ৰাখ হয় না কিন্তু মই কৈছোঁ নহয় 2,000 নাই এতিয়া মই ইয়াতো ঘূৰাই দিব লাগিব তাতো আগা আহি আছে না কি মোৰ কি অন্যায় কৰিছে হয়নে নহয় বাবা তুমি কোৱাচোন হিচাপ ঐ বাবা তুমি কোৱাচোন হিচাপ সি মোৰ অন্যায় কৰিছে নেকি কিবা নে দুশ্মন দেখা দেখি ইয়াৰ পৰা ওলাই গৈ পাব হা নাই তুমি কোৱা বোলে পিছত দিম সেইটো এটা বেলেগ কথা কাম মনে চাই কাম সাথে নাই ভাড়া পেস লাগতো আর ই 500 দিয়ে দিয়েছে 500 পয়সা দিয়েছে হেঁটে লগ পয়সা নাই সেইটো ক বোলে নাই আরে দিয়ে দিও না লাগলে আসলে কমে দিছে না না নহয় না আরে মোক দেখা দেখি তেওঁ আগতে 1,000 টকা মই কেনেকৈ লওঁ ঠিক আছে 500 দিয়ে দিয়েছে নাই এইটো বেলেগ কথা আকৌ এইটো কি আনা কথা নাই যাও এইটো কি ধৰি থাকা এইটো নাই নাই আপোনাক দিছোঁ মই উলিয়াই দিম নাই নাই কিবা নাই মই নলওঁ পইচা উলিয়াই দিয়ক নাই এনেকৈ খালি মোবাইলটো ধৰি থকা উলিয়াই দিয়ক মই কৈছোঁ নহয় আপোনাক নাই নাই মই এইবিলাক তেতিয়াই নাম এনেকৈ মোবাইলটো ধৰি আচ্ছা মোবাইল কলে মাৰিতো না তুমি এইবাৰ মোবাইলটো কেলে ধৰিছ এতিয়া কওঁ বিশ্বাস নাই না ভাই কিয় জানা পিছত মানে জোল ফকাৰে মোক খুলি ল মোৰ বাছ আছো আরে না মোৰ বাছ আছো মানুষটা বিশ্বাস নাই আমি ফাইলে যাই দেখি আরে মানুষ বিশ্বাস নাই ক্যামেরা দাও ক্যামেরা দাও ক্যামেরা দাও ক্যামেরা বের করো ক্যামেরা বের করো ক্যামেরা মাধ্যমের যোগেদি কব বিচাৰি আছো টেঙাগুৰি পঞ্চায়তৰ সচিব আব্দুল্লাহ হাজৰিকাই টেঙাগুৰি দুৰ্নীতি পঞ্চায়তত কেনেকুৱা দুৰ্নীতি কৰিছে এইটো এই সংবাদ মাধ্যমৰ যোগেদি ৰাইজক দেখুৱাব বিচাৰি আছো এইটো আপোনালোকে চাওক ঘৰৰ পিছপিনে যিটো 4,20,000 টকাৰ স্কিম আছে 15 ফাইনেন্সৰ টকা এই টকা দি খালি অলপমান চাফা কৰিছে ঘৰটো চাফাটো কৰিব এই গোটেইখিনি টকা আত্মসাৎ কৰিছে এইটো চাওক লেট্ৰিন 1,49,000 টকাৰ স্কিম
চাক লেট্ৰিনটোৰ অৱস্থা কেনেকুৱা হৈ আছে। এইটোৱেই নহয়, আৰু এটা জিম চেণ্টাৰৰ আপোনাৰ 2,72,000 টকা গোটেইখিনি টকা উঠাই পেলাই আত্মসাৎ কৰিছে। এতিয়ালৈকে জিম চেণ্টাৰৰ কোনো কাম কৰা নাই। এইটো আৰু আপোনাৰ ৰাইজক আপোনালোকে চাব পাৰিব, এই আব্দুল্লাহ হাজৰিকাই MGNREGAৰ নামত অপেন ঘুষ লোৱা ভিডিঅ' আছে। এইটো অসমৰ ৰাইজে চাব পাৰিব, সংবাদ মাধ্যমৰ যোগেদি এই গোটেই ভিডিঅ'খন চাব পাৰিব। এইটো ডাইৰেক্ট অফিচত টেঙাগুৰি পঞ্চায়তৰ ভিতৰত বহি পেলাই সেই ঘুষ লোৱা, দৰদাম কৰা, মোক 5,000 টকা লাগিব, মোক 10,000 টকা লাগিব, এনেকুৱা ডিমাণ্ড দি পেলাই কথা কোৱা ভিডিঅ'ত আছে। সেই ভিডিঅ'খিনি আপোনালোকে চাব পাৰিব। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী আৰু বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰি আছো, এই আব্দুল্লাহ হাজৰিকাৰ বিৰুদ্ধে আৰু কেইবাবাৰো বাতৰি হোৱাৰ পিছতো এই মানুহজনৰ ওপৰত কোনো বিহিত ব্যৱস্থা লোৱা নাই। ইয়াৰ কাৰণ আছে, টেঙাগুৰি পঞ্চায়তত মানে দালাল আছে। এই দালালক মেনেজ কৰি পেলাই এই আব্দুল্লাহ হাজৰিকাই এই লুণ্ঠন চলাই আছে এই টেঙাগুৰি পঞ্চায়তত। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক জনাব বিচাৰি আছো যে আপুনি উপযুক্ত ইনকুৱাৰী দি পেলাই, উপযুক্ত শাস্তি দি পেলাই এই মানুহজনক উপযুক্ত শাস্তি দিয়ক। আমি নথৈ আনন্দিত হ'ম।